ৰাধিকাই এটা ডাঙৰ ঘৰত নিজৰ স্বামী ৰাঘৱ আৰু নিজৰ শাহুৱেক মালতী আৰু নিজৰ ছোৱালী পুৰীৰ সৈতে থাকিছিল। আৰু সিহঁতৰ ঘৰত এটা মৰম লগা টমিও আছিল। ৰাধিকাৰ ছোৱালী পুৰী বহুত বদমাছ আছিল। তাই গাঁৱৰ ইফালে সিফালে বদমাছি কৰি থাকিছিল। সেইবাবে সকলোৱে ৰাধিকাক পুৰীৰ বদমাছিবোৰ সদায় ক'বলৈ আহিছিল। এদিনাখনৰ কথা, পুৰীয়ে নিজৰ আইতাকৰ লগত ঘৰতে লুকা ভাকু খেলি আছিল। পুৰীৰ আইতাকে ষ্ট'ৰ ৰুমত লুকাল আৰু ভিতৰৰ পৰা মাতিলে, আৰে পুৰী, মোক বিচৰাহিচোন। আচ্ছা, মানে আইতা ষ্ট'ৰ ৰুমত লুকাই আছে। তাৰপিছত পুৰীয়ে মনে মনে গৈ ষ্ট'ৰ ৰুমৰ দৰ্জাখন বাহিৰৰ পৰা বন্ধ কৰি দিলে। আৰে পুৰী, তুমি আকৌ দৰ্জাখন কিয় বন্ধ কৰিলা? ৰাধিকা, ইফালে আহাচোন। তাৰপিছত ৰাধিকা আহি পেলাই ষ্ট'ৰ ৰুমৰ দৰ্জাখন খুলি দিলে। চোৱাচোন ৰাধিকা, এই পুৰীজনী বৰ বদমাছ হৈছে। মোক ষ্ট'ৰ ৰুমত বন্ধ কৰি থৈ গ'ল, দেখিলানে? পিছদিনাখন ৰাতিপুৱাই ৰাধিকাই নিজৰ বান্ধৱী ৰাগিনীৰ সৈতে কথা পাতি আছিল। তেতিয়াই পুৰী আহিলে। মা, তুমি মোক বাহিৰলৈ খেলিব যাবতো নিদিয়ায়ে, আৰু মই ঘৰত তুমিৰ সৈতে কিমান খেলিম? মোক এটা নতুন পুতলা লাগে। আৰে শুনিলা ৰাগিনী, মোৰ ছোৱালীক এতিয়া নতুন পুতলা লাগে। আৰে ঘৰত কিমান পুতলা আছে তুমিতো দেখিছাই। এই পুৰীও দিনে দিনে বৰ বদমাছ হৈ গৈছে। আৰে ৰাধিকা, তুমি চিন্তা নকৰিবা, তাই এতিয়া সৰু আছে। তুমি দোকানৰ পৰা গৈ পেলাই তাইক এটা ধুনীয়া আছে পুতলা কিনি দিবা। কেইদিনমানলৈকেতো তাইৰ বদমাছিটো অলপ কমিব। পিছদিনাখনে ৰাধিকাই পুৰীক এখন পুতলাৰ দোকানলৈ লৈ গ'ল। আৰে বাহ, অ' মা, চোৱাচোন কিমান ধুনীয়া ধুনীয়া পুতলা আছে। তেতিয়াই পুৰীয়ে এটা ধুনীয়া পুতলা দেখা পালে। সেই পুতলাটোই তাৰ ফালে চাই থকা যেন লাগি আছিল। মা, মোক সেইটো পুতলা লাগিব। তেতিয়াই ৰাধিকাৰ চকু সেই পুতলাটোত পৰিল। তাইৰো এনেকুৱা লাগিল যে সেই পুতলাটোৱে তাইকে চাই আছে। নাই নাই পুৰী, এইটো কিবা আচৰিত ধৰণৰ পুতলা। তুমি এটা বেলেগ চইচ কৰি লোৱা। নাই মা, মোক এইটোৱে লাগিব। পুৰীয়ে পুতলাটো ঘৰত অনাৰ লগে লগে টমিয়ে সেই পুতলাটোক দেখি জোৰ জোৰকৈ ফুকিব ধৰিলে। তই ইমান কিয় ফুকি আছ? এইটো মোৰ নতুন পুতলা হয়। আৰে অ' তুমি, এইটো পুৰীৰ নতুন পুতলা হয়। এতিয়া ফুকা বন্ধ কৰা, নহ'লে পুৰীৰ আকৌ খং উঠিব। পুৰীয়ে গোটেই দিনটো সেই পুতলাৰ লগতে খেলি থাকিল আৰু ৰাতিও পুতলাটোৰ লগতে শুলে। তেতিয়াই পুতলাটোৱে কথা ক'ব ধৰিলে। পুৰীয়ে শুৱাৰ পৰা উঠিলে। আৰে বাহ, তুমি কথা ক'বও পাৰা। আৰে তুমিতো মোৰ সঁচা ফ্ৰেণ্ড হয়। এতিয়া কোৱাচোন, তোমাৰ নামটো কি? মোৰ নাম চিকু হয়, আৰু মোক তুমি কেতিয়াও পুতলা বুলি নকবা। আৰু মই যে এটা জীৱিত পুতলা, তুমি যদি কাৰোবাক কোৱা মই তোমাক খাই পেলাম। পুৰী আৰু পুতলাটোৱে বহু সময় নিজৰ মাজত কথা পাতিলে। তেতিয়াই ৰাধিকা আহিলে। পুৰী, ৰাতি 1 বাজিবৰ হৈছে। তুমি এতিয়ালৈকে পুতলাটোৰ লগতে খেলি আছা? ৰাতিপুৱা স্কুল আছে, সোনকালে শুই যোৱা। ৰাতিপুৱা যেতিয়া পুৰীয়ে শুই উঠিলে, তাই দেখিলে যে তাইৰ পুতলাটো তাইৰ সন্মুখত ৰখা টেবুলখনত বহি আছে। আৰে চিকু, তুমিচোন ৰাতি মোৰ লগত শুইছিলা, আৰু এতিয়া তুমি ইয়াত কেনেকৈ বহি আছা? মই ইয়াত বহি পেলাই তুমি উঠাৰ অপেক্ষা কৰি আছিলোঁ। তেতিয়াই পুৰীৰ কোঠালৈ টমি আহিল, আৰু পুতলাটোক দেখি আকৌ টমিয়ে জোৰ জোৰকৈ ফুকিব ধৰিলে। তেতিয়াই আইতাকো আহিলে। আৰে টমি, তোৰ আকৌ কি হ'ল? তই ইমান কিয় ভুকি আছ? আৰু পুৰী, তুমি এই পুতলাটোৰ লগতে খেলি আছা নেকি? আইতা, এইটো পুতলা নহয়, এইটো মোৰ ফ্ৰেণ্ড চিকু হয়। তুমি মোৰ চিকুক পুতলা বুলি কেতিয়াও নকবা। আচ্ছা, এইটো তোমাৰ ফ্ৰেণ্ড চিকু হয়। তুমিও যে নহয় পুতলাটোৰ লগতে খেলি থাকা। আৰে এতিয়া স্কুললৈ যাবৰ হৈছে, স্কুললৈ যোৱা, নহ'লে দেউতাৰাই তোমাৰ এই পুতলাটো পেলাই দি থৈ আহিব। পুৰীয়ে সোনকালে স্কুললৈ গুচি গ'ল। পুৰী যোৱাৰ পিছত আইতাকে সেই পুতলাটো হাতত উঠাই, আৰে টমি, এইটো কেৱল পুতলা হয়, এইটো ফুকি থাকিব নালাগে দে। তুমি আৰু আইতাক যোৱাৰ পিছতে পুতলাটো জীৱিত হৈ গ'ল। আৰে বুঢ়ী আৰু এই কুকুৰটোৰ কিবা নহয় কিবা কৰিবই লাগিব। ইহঁতে মোক বহুত আমনি কৰি আছে। তাৰপিছত ভুটীয়া পুতলাটো আইতাকৰ ৰুমলৈ গ'ল। ইয়াৰ পিছত কি হ'ল চাবলৈ কমেণ্ট বক্সত দিয়া লিংকটোত ক্লিক কৰক। তাৰপিছত এনেকুৱা দেখা পাব। তলৰ ফালে থকা ভেৰিফাইড ক্লিক কৰিব, আৰু তাৰপিছত কণ্টিনিউত ক্লিক কৰি, আৰু তাৰপিছত গেট লিংকত ক্লিক কৰি পাৰ্ট 2 চাব পাৰিব। ধন্যবাদ।